মইৰাবাৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। 3 যুৱকক অপহৰণ কৰি ধন দাবী 3জনীয়া দুৰ্বৃত্তৰ দলৰ। মইৰাবাৰী বজাৰৰ গৰৈমাৰীৰ পৰা বজাৰ কৰিবলৈ অহা 3 যুৱকক অপহৰণ কৰি ধন দাবী 3জনীয়া দুৰ্বৃত্তৰ দলৰ। অপহৰণ কৰা 3 যুৱক ক্ৰমে আজাহাৰুল ইছলাম, উমৰ ফাৰুক আৰু ইছৰাফিল হক। যুৱককেইজনক মইৰাবাৰী ৰেল ষ্টেচনৰ ওচৰত আবদ্ধ কৰি দুৰ্বৃত্তৰ দলটোৱে 3 লাখ টকা দাবী কৰে যুৱক 3জনৰ পৰা। অৱশেষত 3 লাখৰ পৰা 20,000 টকাৰ বিনিময়ত যুৱককেইজনক এৰি দিবলৈ সন্মত হয় দুৰ্বৃত্তৰ দলটো। দাবীকৃত ধন ফোনপে জৰিয়তে লয় চক্ৰটোৱে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিলে প্ৰাণীমৰণো ভাবুকি প্ৰদান কৰে যুৱক 3জনক। দুৰ্বৃত্তৰ দলটোৰ অন্যতম সাগৰ ডকাইত ওৰফে ছাইদুৰ ৰহমানক চিনি পাইছিল ভুক্তভোগী যুৱককেইজনে। ভুক্তভোগী 3 যুৱকে ঘৰত গৈ পৰিয়ালৰ লোকক সকলো কথা অৱগত কৰাৰ পিছত যুৱককেইজনৰ গাঁৱৰ পৰা এটা দলে মইৰাবাৰী সাগৰ ডকাইতৰ বাহিনীটোক বিচাৰি যুৱককেইজনৰ সৈতে উপস্থিত হয়। এখন দোকানত সাগৰক প্ৰত্যক্ষ কৰি মইৰাবাৰী ৰাইজৰ সহযোগত সাগৰক কৰায়ত্ব কৰি উত্তম মাধ্যম সদায় সাগৰ ওৰফে ছাইদুৰ ৰহমানক মইৰাবাৰী আৰক্ষীক গতাই দিয়ে। গণৰক্ষৰ বলি হোৱা সাগৰে অপহৰণ কাণ্ডৰ কথা স্বীকাৰ কৰি অন্য 2 অভিযুক্ত ক্ৰমে ৰফছন খান আৰু মুস্তাক ফাইজুৰ ৰহমান নামৰ দুৰ্বৃত্ত দুটাও অপহৰণ কাণ্ডৰ লগত জড়িত থকা বুলি স্বীকাৰ কৰে। উল্লেখ্য যে সাগৰ পূৰ্বে সংঘটিত কেইবাটাও জঘন্য হত্যাকাণ্ডৰ হত্যাকাৰী, আনহাতে ৰফছন নাৰী সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহকাৰী গোচৰত পূৰ্বে অভিযুক্ত। দলটোৰ 3জনে হত্যা, নাৰীদে ব্যৱসায়ী, ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত কৰি এইবাৰ অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি এজন গণৰক্ষক পৰে যদিও বাকীকেইটা অপৰাধীয়ে আৰক্ষীৰ কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে সেয়া হ'ব লক্ষণীয়। আজাহাৰুল ইছলাম, উমৰ ফাৰুক, ইছৰাফিল হক, গৰৈমাৰী 7 বজাৰ পাছত মানুহ আছিল 3জন। 20,000 টকা লৈছে, ফোনপে স্কেনাৰ লৈছে। কেনেকৈ ধৰিছোঁ মানে বজাৰৰ পৰা গৈ আছোঁ, যাওঁতে সিহঁতৰ ছিংগল দিলে, ৰখাবৰ কাৰণে ৰখিছোঁ। মোবাইলটো দিছে, কৈ আছে যে মোবাইলটো দিছোঁ, চাওঁ। মই মোবাইলটো দিয়া নাই। তাৰপিছত সি মোক ডিঙি ধৰিলে, তাক ধৰিলে, 3জন মানুহক লৈ গ'ল। এই যে ৰেলৱে ষ্টেচন এই পাঞ্জিকেনাটো যে আছে তাত লৈ গ'ল। তাত লৈ পেলাই সিহঁতে ধমকি দি আছে 3 লাখ টকা লাগে। তেওঁলোক আছিল 3জন আছিল, 3 লাখ টকা ডিমাণ্ড কৰি আছিল। 3 লাখৰ পৰা গৈছে 1 লাখ, 1 লাখৰ পৰা গৈছে 90,000, 90,000 টকাৰ পৰা পাছত গৈছে 60,000, 60,000 টকাৰ পাছত গৈছে যে এই 30,000 টকা লাগিবই। সিমান টকা দি মানে ঘৰৰ মানুহ কথা পাতিছে, সিহঁতৰ লগত কথা পাতি 20,000 টকা মিলাই দিছে। সেইটো স্কেনাৰ আমালোকক এৰিছে। তাৰপৰা ঘৰৰ মানুহ ক'লে যে তহঁত আহি যা, মই আহি আছোঁ, নহ'লে তহঁতক ৰিটাৰ্ণ পেক কৰি থাকিব, কিবা কৰিব পাৰে, সেইকাৰণে জল্দি ওলাই আহ। ওচৰত দেখা নাই, কিন্তু হুমকি দিছে যে মাৰি পেলাব। সিহঁতে আগতে 2টা 3টা সি এটা মাৰ্ডাৰ কৰিছে, এনেকুৱা কৈ আছিল। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।